Hi everyone, welcome back to my YouTube channel Dipankar Hajang Vlogs. Good morning from Goalpara. ৭৮তম স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। তো মই আছোঁ বৰ্তমান গোৱালপাৰাত আৰু এইবিলাক চিটসমূহত বহিব VIP সমূহ। আজিৰ মেইন VIP আহিব পীযুষ হাজৰিকা আহিব আজি। তো ইয়াতে বহিব তেওঁলোক আৰু বহুত VIP। আপোনালোকে দেখিবলৈ পাই আছে ষ্টুডেণ্টসমূহ আহিবলৈ লৈছে। এক গ্ৰুপ ৰিপৰ্টাৰ মহানো আহি পেলাই ইয়াত দেখিবলৈ পাই আছে আপোনালোকে চব গ্ৰুপত আহি গ'ল। তো লাহেকৈ ষ্টাৰ্ট হ'ব আৰু আজিৰ প্ৰগ্ৰামটো হৈ আছে গোৱালপাৰা CRPF পেৰেড গ্ৰাউণ্ডত। তো সকলোৱে এতিয়া লাইন হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো সকলোৱে সাজু হৈ আছে, আমাৰ APKs আহিব আৰু এতিয়া তো চাই থাকক আপোনালোকে। সকলোৱে সাজু হৈ আছে, বহুত স্কুলৰ পৰা আহিছে, সৈনিক স্কুল পৰা গাৰ্লছ বইজ CRPF পুলিচ ৰিজাৰ্ভৰো আছে বহুত। তো এয়া আপোনাৰ দেখিবলৈ পাই আছে আমাৰ মেইন গেষ্ট আহি পাইছে পীযুষ হাজৰিকা। এতিয়া ফ্লেগ হোষ্টিং কৰিব, তাৰপিছতে আমাৰ মাৰ্চ আৰম্ভ হ'ব আৰু চাই থাকক আজিৰ ভিডিঅ'টো। আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। फटाफट আজিলৈ 15 আগষ্টৰ পৰা আজিলৈকে চলা এই সপ্তাহজোৰা কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকৰ এই সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে আৰু এই চেগতে আপোনালোকক মই অন্তৰৰ নিবিদনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱসৰ সমান্তৰালকৈ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰি থকা হৈছে। Parade YC Julie Hoika Women Sub Inspector Aru 152 PN CRPF Goalpara Platoon Commander SP Yardka Assistant Sub Inspector District Platoon Goalpara TEF Women Green Bimoni Boruar নেতৃত্বত আগবাঢ়ি আহিছে। তাৰ পিছে আগবাঢ়ি আহিছে Assam Home Guard Platoon Goalpara Julie Pai Women Sub Inspector নেতৃত্ব আগবাঢ়ি আহিছে District Platoon Goalpara
DEF ম্যান কোয়েলডেরি ওমেন সাব ইন্সপেক্টৰৰ নেতৃত্বত অভিবাদন জনাইছে। তাৰ পিছে পিছে আহিছে সৈনিক স্কুল গোৱালপাৰা আৰ্মছ গ্ৰুপ এ ইউ সুৰজ সিংহা। সৈনিক স্কুলৰ পিছে পিছে আগবাঢ়ি আহিছে গোৱালপাৰা কলেজ অপূৰ্ব ৰাভাৰ নেতৃত্ব। সৈনিক স্কুল গোৱালপাৰাৰ গ্ৰুপ বি ৰফিউল খানৰ নেতৃত্বত আগবাঢ়ি আহিছে। অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে আসাম সিভিল ডিফেন্স গোৱালপাৰা গদাধৰ ৰয়ৰ নেতৃত্বত অভিবাদন জনাব আগবাঢ়িছে। অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে গোৱালপাৰা জাতীয় বিদ্যালয় গাৰ্লছ গ্ৰুপ এ এলেমা পাৰভিনৰ নেতৃত্বত। গোৱালপাৰা গাৰ্লছ কলেজ গ্ৰুপ এ আগবাঢ়িছে সন্তোষ চিলেপীৰ নেতৃত্বত। ট্ৰাই কালাৰে আগবাঢ়ি আহিছে স্কলাৰ একাডেমী গাৰ্লছ গ্ৰুপ এ ৰুনা লেলাৰ নেতৃত্বত অভিবাদন জনাবলৈ আগবাঢ়িছে। তাৰ পিছে পিছে আগবাঢ়ি আহিছে জনপ্ৰিয় আগবাঢ়ি আহিছে সিলভাৰ ভেলী একাডেমী গোৱালপাৰা গাৰ্লছ গ্ৰুপ এ ৱাহেদা খাতুনৰ নেতৃত্বত। আগবাঢ়ি আহিছে গোৱালপাৰা কলেজ গাৰ্লছ গ্ৰুপ বি অনামিকা কোঠৰ নেতৃত্বত। আগবাঢ়ি আহিছে অভিবাদন জনাবৰ বাবে পৃথ্বীৰাম চৰকাৰী স্কুলৰ টীম সাজবিনা খাতুনৰ নেতৃত্বত। অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে মাদাৰ মেৰী স্কুল অমিত নাথৰ নেতৃত্বত। আগবাঢ়ি আহিছে গোবিন্দপুৰ জাতীয় বিদ্যালয় জামিলা খাতুনৰ নেতৃত্বত। অভিবাদন জনাইছে অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গাৰ্লছ জেছমিনা খাতুনৰ নেতৃত্বত। তাৰ পিছে পিছে আগবাঢ়িছে বলকবাৰী হাইস্কুল গাৰ্লছ গ্ৰুপ এ কাকলি ৰয়ৰ নেতৃত্বত অভিবাদন জনাবলৈ আগবাঢ়িছে। আগবাঢ়ি আহিছে ব্ৰাইট ফিউচাৰ একাডেমী ৰেজাবুল ইছলামৰ নেতৃত্বত। আগবাঢ়ি আহিছে গোৱালপাৰা জাতীয় বিদ্যালয় বয়জ গ্ৰুপ বি সাকিব আহমেদৰ নেতৃত্বত। অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে নিউ গোৱালপাৰা হাইস্কুল গ্ৰুপ লিডাৰ আকাশদীপ দাস। তাৰ পিছে পিছে আগবাঢ়ি আহিছে গেলেক্সি একাডেমী সুলতানুজ জামানৰ নেতৃত্বত। আগবাঢ়ি আহিছে স্কলাৰ একাডেমী বয়জ গ্ৰুপ বি মুস্তা আলীৰ নেতৃত্বত অভিবাদন জনাবলৈ আগবাঢ়িছে। আগবাঢ়ি আহিছে মাৰ্কাছ একাডেমী গোৱালপাৰা মাহফুজ হুছেইনৰ নেতৃত্বত অভিবাদন জনাবলৈ আগবাঢ়িছে। অভিবাদন জনাবলৈ আগবাঢ়িছে সিলভাৰ ভেলী একাডেমী গোৱালপাৰা বয়জ গ্ৰুপ বি মহিবুল ইছলামৰ নেতৃত্বত। অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে সায়েন্স একাডেমী শিৰিন তাছিনৰ নেতৃত্বত। অভিবাদন জনাবলৈ আগবাঢ়ি আহিছে অলি ক্ৰছ পাব্লিক স্কুল ইমৰান হুছেইনৰ নেতৃত্বত।
আগবাঢ়ি আহিছে অভিবাদন জনাবলৈ বলদবাৰী হাইস্কুল বয়জ গ্ৰুপ বি নিয়াজ আহমেদ। আগবাঢ়ি আহিছে খেলাপাখি টিলাপাৰা হাইস্কুলৰ গ্ৰুপ মেৰাজুল ইছলামৰ নেতৃত্বত। আগবাঢ়ি আহিছে মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বয়জ গ্ৰুপ বি ইৰফান হাবিব মহম্মদৰ নেতৃত্বত। আৰু তাৰ পিছে পিছে আগবাঢ়ি আহিছে মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বয়জ গ্ৰুপ বি ইৰফান হাবিব মংগল। আৰু শেষত বেণ্ড পাৰ্টি 8 APBN অভয়পুৰী হাবিলদাৰ কৃষ্ণ মোহন দাসৰ নেতৃত্বত। পৰিয়ালক সম্বৰ্ধনা জনাব আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি মহোদয় শ্ৰী বাহিদুল ইছলাম, তেখেতৰ পুত্ৰী ইয়াতে আছে, ভাতৃ আছে, আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে।